স্বাগতম জনাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক আৰু ষ্টুডিঅত মই আছো সমীৰণ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কোভিডৰ দ্বিতীয়টো ঢৌ আৰু এই মুহূৰ্তত আমি আজিৰ শেহতীয়া তথ্য জনাব বিচাৰিছো বিস্তৃতভাৱে ৰাজ্যৰ ক'ত কিমান আক্ৰান্ত হৈছে সেয়া তথ্য জনাব বিচাৰিছো অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কোভিডে নতুনকৈ 1665 জন আক্ৰান্ত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত এটা দিনত আক্ৰান্ত হৈছে 674 গৰাকী লোক কামৰূপ গ্ৰাম্যত 125 গৰাকী নগাঁৱত 74 গৰাকী ডিব্ৰুগড়ত 67 গৰাকী আক্ৰান্ত হৈছে আজিৰ দিনটোৰ আমি তথ্য জনাব বিচাৰিছো তিনিচুকীয়াত 53 গৰাকী শোণিতপুৰত 63 গৰাকী আৰু যোৰহাটত 66 গৰাকী আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে 5 গৰাকীকৈ লোক আৰু এই মুহূৰ্তত সেই খবৰ জনাই আছো কামৰূপ মেট্ৰত এজন ডিব্ৰুগড়ত দুজন বৰপেটাত এগৰাকী আৰু কাছাৰত এগৰাকীৰ মৃত্যু হৈছে এই মুহূৰ্তত শেহতীয়া যি তথ্য আছে সেই তথ্য জনাব বিচাৰিছো পজিটিভৰ হাৰ হৈছে 2.68 আৰু ৰাজ্যৰ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 9048 গৰাকী বৰ্তমানলৈকে মুঠ 2,29,138 গৰাকী আক্ৰান্ত হৈছে কৰোনাত মুঠ মৃতকৰ সংখ্যা 1150 গৰাকী আৰু এই মুহূৰ্তত শেহতীয়া যি তথ্য সেই তথ্য আমি জনাব বিচাৰিছো যথেষ্ট লোক আক্ৰান্ত হৈছে এটা দিনত গুৱাহাটীৰ যি কামৰূপ মেট্ৰৰ কথা আমি উল্লেখ কৰিব লাগিব গুৱাহাটীতো যথেষ্ট আক্ৰান্ত হোৱাৰ খবৰ আহিছে আমি কামৰূপ মেট্ৰৰ কথা যদি এই মুহূৰ্তত আমি টাইমিটৰ দৰ্শকসকলক জনাও তেতিয়াহ'লে এটা দিনত আক্ৰান্ত হৈছে 674 গৰাকী লোক আৰু যোৰহাটত আক্ৰান্ত হৈছে 66 গৰাকী হোজাইত আক্ৰান্ত হৈছে 34 গৰাকী হাইলাকান্দিত 6 গৰাকী আৰু তেনেধৰণে যদি চোৱা যায় আন প্ৰান্তসমূহতো কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো বাক্সাত আক্ৰান্ত হৈছে আৰু অসমৰ প্ৰতিখন জিলাত কৰোনাৰ যি দ্বিতীয়টো ঢৌ সেই দ্বিতীয়টো ঢৌৱে প্ৰত্যেক দিনাই চুই যোৱা পৰিলক্ষিত হৈছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা যথেষ্ট আৰু যাক লৈ এতিয়া সকলোৱে সাৱধানতা লোৱাটো অত্যন্ত প্ৰয়োজনীয়তা আহি পৰিছে মৃত্যু হৈছে আজিৰ দিনটোত 5 গৰাকীকৈ ব্যক্তি আৰু এই বিগত দিনসমূহত যথেষ্ট লোক আক্ৰান্ত হৈছে আৰু প্ৰত্যেকটো দিনেই আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটোত যথেষ্ট আক্ৰান্ত হৈছে আৰু পজিটিভৰ হাৰ বৰ্তমান 2.68 আৰু ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 9048 গৰাকী আৰু উদ্বেগজনকভাৱে কোভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি যদি জিলা অনুসৰি সেইসমূহৰ বিৱৰণ দিবলৈ যাওঁ তেতিয়াহ'লে কামৰূপ মেট্ৰত 674 গৰাকী লোক এদিনত আক্ৰান্ত হৈছে কামৰূপ গ্ৰাম্যত 125 গৰাকীকৈ লোক আক্ৰান্ত হৈছে নগাঁৱত 74 গৰাকী ডিব্ৰুগড়ত 67 গৰাকী আক্ৰান্ত হৈছে তিনিচুকীয়াত 53 গৰাকী শোণিতপুৰত 63 গৰাকী যোৰহাটত 66 গৰাকী আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে 5 গৰাকীকৈ ব্যক্তি কামৰূপ মেট্ৰত এজন ডিব্ৰুগড়ত দুজন বৰপেটাত এজন আৰু কাছাৰত এজনৰ মৃত্যু হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা 9048 গৰাকী আৰু বৰ্তমানলৈকে মুঠ 2,29,138 জন আক্ৰান্ত হৈছে কৰোনাত আৰু মুঠ মৃতকৰ সংখ্যা হৈছে 1150
আৰু ৰাজ্যৰ লগতে ভাৰতবৰ্ষতো কোভিডে ভয়াৱহ ৰূপ ক্ৰমাৎ ধাৰণ কৰা পৰিলক্ষিত হৈছে পূৰ্বৰ যি ষ্টেইন আছিল সেই ষ্টেইনতকৈ এইবাৰৰ ষ্টেইন যথেষ্ট ভয়াৱহ বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে আৰু এই সময়ছোৱাত সকলোৱে সাৱধানতা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়তা আহি পৰিছে আৰু যিহেতু বৰ্তমানলৈকে কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত যথেষ্ট লোকে মৃত্যুকো আঁকোৱালি লৈছে অসমৰ পৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিও মেলানি মাগিছে এই কৰোনাত আক্ৰান্ত হয় আৰু কম সময়ৰ ভিতৰতে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে যাক লৈ আচলতে সকলো সজাগ আৰু সচেতন হৈ পৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে